এই মুহূৰ্তত ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে জনা বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ। এবাৰ শিক্ষা বিভাগৰ পৰা কঠোৰ নিৰ্দেশনা প্ৰকাশ কৰিছে। আকৌ আহিছে শিক্ষা বিভাগৰ নিৰ্দেশনা। এবাৰ শিক্ষকসকলক কঠোৰ শাস্তি বিহা হ'ব। শিক্ষকসকলক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব নিৰ্দেশনা আহিছে। সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। সময়মতে স্কুলত উপস্থিত নোহোৱা শিক্ষক প্ৰধান শিক্ষকৰ হ'ব কঠোৰ শাস্তি। জিলাৰ আয়ুক্তক নিৰীক্ষণৰ দায়িত্ব দিয়া হৈছে। একাধিক নিৰ্দেশনাৰ পাছতো সময়মতে বিদ্যালয়ত উপস্থিত নথকা শিক্ষকসকলৰ যি অভিযোগ উত্থাপন হৈ আছে, ইয়াৰ পাছতে শিক্ষা বিভাগে পুনৰ এক কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। এতিয়াৰ পৰা সময়মতে বিদ্যালয়ত উপস্থিত নথকা শিক্ষক আৰু প্ৰধান শিক্ষকৰ বিৰুদ্ধে কঠোৰ বিভাগীয় ব্যৱস্থা লোৱা হ'ব। আনহাতে এই বিষয়টো চোৱা চিতা কৰাৰ বাবে প্ৰতিখন জিলাৰ আয়ুক্তক নিৰ্দেশনা জাৰি কৰিছে শিক্ষা বিভাগে। উল্লেখযোগ্য যে শিক্ষকসকলক সময়মতে বিদ্যালয়ত উপস্থিত থাকি শিক্ষাদান কৰাৰ বাবে পূৰ্বে একাধিকবাৰ নিৰ্দেশনা জাৰি কৰাৰ পাছতো এই নিৰ্দেশনা উলংঘন হৈ আহিছে। যোৱা 15-17 মে'লৈ তিনিচুকীয়া জিলাত অনুষ্ঠিত হোৱা জিলা আয়ুক্তসকলৰ বৈঠকত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ শিক্ষকসকলক সময়মতে বিদ্যালয়ত উপস্থিত নথকা বুলি অভিযোগ কৰি সকলো জিলা উপায়ুক্তক এই বিষয়ত দৃষ্টি ৰখাৰ নিৰ্দেশ দিছিল। এই নিৰ্দেশনাৰ পাছতে শিক্ষা বিভাগে আনুষ্ঠানিকভাৱে এই বিষয়ত কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। বিদ্যালয়ৰ শিক্ষা বিভাগৰ যুটীয়া সচিবে ইতিমধ্যে সকলো জিলা আয়ুক্তৰ লগত BTC প্ৰধান সচিব, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান সচিব আৰু উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান সচিবলৈ এই নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে। সময়মতে বিদ্যালয়ত উপস্থিত নথকা শিক্ষক আৰু প্ৰধান শিক্ষকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়া হৈছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ পালন কৰিবলৈ এই পত্ৰযোগে জিলা আয়ুক্তসকলক শিক্ষা বিভাগে এক প্ৰকাৰৰ মনত পেলাই দিছে। এনেধৰণৰ খা খবৰৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। শেষৰলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।